হয় নমস্কাৰ চিয়াং লাইভৰ এই বিশেষ অনুষ্ঠানত মই সুৰজ কুমাৰ পাণ্ডে আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি কথা পাতিম জুবিন গাৰ্গৰ হত্যাৰ বিষয়ে। জুবিন গাৰ্গক হত্যা কৰা হৈছিল এই কথা ইতিমধ্যে লাহে লাহে স্পষ্ট হৈ আহিছে। বিশেষকৈ কালিৰ দিনটোত এটা বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এই কথা আৰু ৰহস্যৰ পৰা কিছু ওলাই অহা পৰিলক্ষিত হৈছে। বিশেষকৈ কালিৰ দিনটোত শেখৰজ্যোতি গোস্বামীয়ে CIDৰ জেৰাত এই কথাটো স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক বিষ পান কৰি হত্যা কৰা হৈছিল। ইতিমধ্যে সমগ্ৰ ৰাজ্যতে জুবিন গাৰ্গৰ মৃত্যুক লৈ জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যুক লৈ কেৱল জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবী উত্থাপন হৈ থকা দেখিবলৈ পোৱা গৈছে। কি সামাজিক মাধ্যম কি ৰাজপথ সকলোতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে। সেই সময়তে দেখিবলৈ পোৱা গৈছে যে এতিয়া বৰ্তমান সময়ত জুবিন গাৰ্গক হত্যা কৰা স্পষ্ট হৈ পৰিছে। সিদিনা যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল দি আছিল, সেই সংবাদমেলতো তেখেতে কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি। এতিয়া জুবিন গাৰ্গক হত্যা কৰাটো সম্পূৰ্ণ নিশ্চিত যেন অনুভৱ হৈছে। আপোনালোকৰ মতামতো আপোনালোকে জনাব পাৰে কমেণ্টৰ জৰিয়তে। জুবিন গাৰ্গক আপোনালোকে হত্যা বুলি ভাবে নে দুৰ্ঘটনা বুলি ভাবে? যিহেতু বিগত সময়ত শেখৰজ্যোতি গোস্বামীয়ে যেতিয়া SITৰ জেৰাত যেতিয়া চলি আছিল, সেই সময়ত শেখৰজ্যোতি গোস্বামীয়ে তেখেতৰ যি স্পষ্টীকৰণত কৈছিল, তেখেতে যি ষ্টেটমেণ্ট দিছিল, তেতিয়া তেখেতে কৈছিল, বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে তেখেতে কৈছিল জুবিন গাৰ্গক বিষ পান কৰি হত্যা কৰা হৈছে। এই বিষ পান হত্যা কৰাত মূল নায়ক তেখেতে সিদ্ধাৰ্থ শৰ্মাক, জুবিন গাৰ্গৰ মেনেজাৰক তেখেতে অভিযোগ উঠাইছে। বিশেষকৈ ক'ব লাগিব যে এজন মেনেজাৰে কি কাৰণত তেখেতক হত্যা কৰিবলৈ বাধ্য হ'ল বা কি কাৰণত তেখেতে হত্যা কৰিলে জুবিন গাৰ্গক। অসমৰ হিয়াৰ আমঠু সকলোৰে অতি মৰমৰ শ্ৰদ্ধাৰ এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সমগ্ৰ ৰাজ্যত শোকাকুল পৰিৱেশ বৰ্তমানো চলি আছে। তাৰ সমান্তৰালকৈ এতিয়া বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে জুবিন গাৰ্গক হত্যা কৰা হ'ল। আমি কিছুমান কথা অৱগত কৰিম আপোনালোকক। বিশেষকৈ CIDয়ে যেতিয়া শেখৰজ্যোতি গোস্বামীক জেৰা কৰিছিল, তেতিয়া শেখৰজ্যোতি গোস্বামীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য শুনিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ বিষয়ে সিদ্ধাৰ্থ শৰ্মাই বিষ পান কৰোৱাৰ অভিযোগ শেখৰজ্যোতি গোস্বামীৰ। বিধ্বস্ত সূত্ৰৰ পৰা পোৱা গৈছে এই ভয়ংকৰ খবৰটো। সিদ্ধাৰ্থ শৰ্মাই নৌকা বিহাৰৰ ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ ধমক দিছিল। আনকি তাত থকা যিসকল লোকসকল আছিল, যেতিয়া সেই সাগৰত যি নাৱৰ পাছতে দুৰ্ঘটনা হৈছিল, তেতিয়া সিদ্ধাৰ্থ শৰ্মাই শেখৰজ্যোতিকে ধৰি অন্যান্য যিসকল লোক আছিল তেখেতসকলক সেই ভিডিঅ'সমূহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ভিডিঅ'সমূহ শ্বেয়াৰ নকৰিবলৈ তেখেতে ধমক দিছিল তাত থকা লোকসকলক। সমান্তৰালকৈ জুবিন গাৰ্গৰ মুখেৰে সেই সময়ত আমি ভিডিঅ'ত স্পষ্টকৈ দেখি পাইছিলোঁ, সেই সময়ত জুবিন গাৰ্গৰ মুখেৰে কিছুমান ফেন জাতীয় পদাৰ্থ ওলাই থকা আমি দেখিবলৈ পাইছিলোঁ। সেই ফেন জাতীয় পদাৰ্থ ওলোৱাৰ কাৰণ তেতিয়া জুবিন গাৰ্গৰ মেনেজাৰজনে তেখেতৰ গেষ্ট্ৰিকৰ প্ৰব্লেম বুলি তেখেতে উল্লেখ কৰিছিল। তেখেতে সেই কথাটো সেই ফেনটো গেষ্ট্ৰিকৰ দ্বাৰা ওলোৱা বুলি তেখেতে কৈছিল। সমান্তৰালকৈ লাইফ জেকেট নিপিন্ধাকৈ জুবিনক সাঁতুৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই বাধ্য কৰাইছিল বুলি ইতিমধ্যে শেখৰজ্যোতি গোস্বামীয়ে অভিযোগ কৰিছে। সমান্তৰালকৈ যেতিয়া জুবিন গাৰ্গ পানীত সাঁতুৰিব পৰা নাছিল, সেই সময়ত অন্যান্য লোকসকলে তেখেতক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত জুবিন গাৰ্গৰ মেনেজাৰে কৈছিল বাদ দিয়া। এই অভিযোগ শেখৰজ্যোতি গোস্বামীৰ, যিহেতু SITৰ জেৰাত তেখেতে উল্লেখ কৰিছে। তদুপৰি শেখৰজ্যোতি গোস্বামীয়ে স্বীকাৰোক্তিক এই কথাও উল্লেখ কৰিছে যে তেখেতক হত্যা কৰিবৰ বাবে বিদেশৰ ঠাই তেখেতসকলে সিদ্ধাৰ্থ শৰ্মাই বাছি লৈছিল। সিদ্ধাৰ্থ শৰ্মাই তেখেতক হত্যা কৰিবৰ বাবে বিদেশৰ ঠাই বাছি লৈছিল।
সেইকাৰণে সেই কামটো তেখেতে বিদেশত গৈ কৰিছে বুলি শেখৰজ্যোতি গোস্বামীয়ে ইতিমধ্যে স্বীকাৰোক্তি দিছে। এই স্বীকাৰোক্তিৰ ফলত সম্পূৰ্ণ কথাটো স্পষ্ট হৈ পৰে যে ইতিমধ্যে শেখৰজ্যোতি গোস্বামীয়ে যি স্বীকাৰোক্তি দিছে, এই স্বীকাৰোক্তিত এই কথাটো স্পষ্ট হৈ পৰে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। ইতিমধ্যে এই সকলোবোৰ স্বীকাৰোক্তি ইতিমধ্যে এছআইটিয়ে ইতিমধ্যে এই স্বীকাৰোক্তিসমূহ আদালতত প্ৰেৰণ কৰিছে, আদালতত তেখেতসকলে জমা দিছে বুলি জানিব পৰা গৈছে। সেই তাৰ পিছতে শেখৰজ্যোতি গোস্বামীক 14 দিনৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে। এতিয়া কথাটো হ'ল জুবিন গাৰ্গক কিহৰ বাবে এনেদৰে বিদেশত গৈ হত্যা কৰিবলগীয়া পৰিস্থিতিত পৰিলে। দৰ্শকসকলক মই এই প্ৰশ্নটো এৰি দিছো। দৰ্শকসকলেও আপোনালোকে অনুধাৱন কৰক আৰু কমেণ্টৰ জৰিয়তে জনাব পাৰে আপোনালোকৰ মতামত। আৰু আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, চেং লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো ইয়াত বিভিন্ন ধৰণৰ বা বাতৰি আপোনালোকে পাই থাকিব। আমি পুনৰ জনাইছো জুবিন গাৰ্গক হত্যা কৰা হৈছে। শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি, জুবিন গাৰ্গক বিষ পান কৰাই হত্যা কৰা হৈছিল। সেই সময়ত যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল, সিদিনাখন ৰাতিপুৱা জুবিন গাৰ্গে কেৱল মাত্ৰ ব্ৰেকফাষ্ট কৰা নাছিল, কেৱল মাত্ৰ গাহৰি মাংস কেইপিছমান খাইছিল বুলি ইতিমধ্যে শেখৰজ্যোতি গোস্বামীয়ে উল্লেখ কৰিছে। সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামীৰ স্বীকাৰোক্তিত এই কথাও লিপিবদ্ধ হৈ আছে যে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ শান্তনু মহন্ত দুজনে মিলি এই কাৰ্যটো কৰা বুলি ইতিমধ্যে অভিযোগ কৰিছে তেখেতৰ স্বীকাৰোক্তিত এই কথাটো উল্লেখ কৰা আছে। সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামীয়ে ইতিমধ্যে এই সকলোবোৰ তথ্য ৰাজহুৱা কৰিছে। ইতিপূৰ্বে শেখৰজ্যোতি গোস্বামীয়ে যেতিয়া অসমলৈ আহিছিল তেতিয়াও তেখেতে বিভিন্ন সংবাদ মাধ্যমত বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছিল। সকলোবোৰ তথ্য যদি চালি জাৰি চোৱা হয় তেতিয়াহ'লে জুবিন গাৰ্গক হয়তো হত্যাই কৰা হৈছিল। আমি ভিডিঅ'সমূহ আপোনালোকক ভিডিঅ' কথাসমূহ আমি অনুক্ৰিয়াব বিচাৰিছো। যেতিয়া ভিডিঅ' তাত প্ৰস্তুত কৰি থকা হৈছিল, যি সময়ত ভিডিঅ' টুকুৰা টুকুৰকে আমি পাইছিলো, সেই ভিডিঅ'সমূহতো স্পষ্টকৈ দেখা পোৱা গৈছিল যে শেখৰজ্যোতি গোস্বামীয়ে উল্লেখ কৰাৰ ধৰে সেই ভিডিঅ'টো দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গৰ দুৰ্বল দেহা দেখিবলৈ পোৱা গৈছিল। হয়তো তেখেত নিচাত থকাৰ বাবে সেই বিষ পান কৰাৰ বাবে তেখেতে একো ক'ব নোৱাৰা অৱস্থাত আছিল তেখেতে। সেই তেনেদৰে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি আজি আমাৰ মাজৰ পৰা হেৰুৱালো। আপোনালোকে কমেণ্টৰ জৰিয়তে জনাওক যিসকল লোকে তাত গৈ জুবিন গাৰ্গক হত্যা কৰিলে বা জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিলে, তেখেতসকলৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে বা আইনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সকলোবোৰ আপোনালোকে মতামত জনাওক। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আপোনালোকে জাষ্টিছ ফৰ জুবিন বুলি তলত কমেণ্ট কৰক। ধন্যবাদ।